নমস্কাৰ মই আপিয়াল ৰহমানৰ স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ সো কাইলৈ তোমালোকৰ মেট্ৰিক পৰীক্ষা 2025 বৰ্ষৰ কাৰণে সো আজি তোমালোকৰ যি ইতিহাস খণ্ড আছে ভূগোল খণ্ড আৰু অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞানৰ মই কমপ্লিট যিখিনি প্ৰশ্ন ইম্পৰ্টেন্ট আছে কিতাপৰ ভিতৰৰ পৰা আহিব তোমালোকৰ কিয়নো কনসেপচুৱেলাইজ থাকিব সেই কাৰণে প্ৰথমত মই ইতিহাস লৈ লৈছো যে কি কোশ্চেন তোমালোকে যেহেতু কমন কোশ্চেন বিচাৰি ফুৰা কিন্তু একচুয়ালি নহয় সোশ্যাল সায়েন্সৰ কাৰণে কিতাপৰ ভিতৰৰ পৰা আহিব কেনেকুৱা ধৰণৰ যি তোমালোকৰ প্ৰথম অধ্যায় আছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন সেয়া তোমালোকে চাব পৰা বহুত বস্তু দিয়া আছে যেনে মই যদি 2024 ৰ কথা কওঁ ফাৰ্স্ট কোশ্চেনটো এইটো আছিল যে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব এই কথাৰ কাৰ উক্তি আছিল বুলি কৈছিল তাতে অপচন এটা আছিল হাৰ্বাৰ্ট ৰিজলি গতিকে হাৰ্বাৰ্ট ৰিজলিয়ে যেটো চিঠি লিখিছিল কাৰ্জনলৈ সেই কাৰ্জনৰ চিঠিত প্ৰকাশ পাইছিল এইখিনি কথা গতিকে দেখিছা কেনেকুৱা পেৰাৰ ভিতৰহে উঠাই দিছে ঠিক আছে সেই কাৰণে আমি যদি বস্তুখিনি যদি ভালকে যদি পঢ়ো তেতিয়াহে আমি জানিব পাৰিম গতিকে যেনেকুৱা ইয়াত মই তোমালোকক দেখাই দিওঁ যে পেজ নম্বৰ তোমালোকৰ 3 তোমালোকে চাবা মই এটো ইন্দুৰে খাইছে পেজ নম্বৰ 3 ত আছে ওপৰত চাবা তোমালোকে ইয়াত ইম্পৰ্টেন্ট বস্তু আছে যে কাৰ দিনত প্ৰেসিডেন্সিটো প্ৰথাটো চলিছিল গতিকে লৰ্ড ডেলহাউসিৰ দিনত আৰু লগতে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে যে যেতিয়া লৰ্ড ডেলহাউসিয়া যেতিয়া 1848 পৰা 56 খ্ৰীষ্টাব্দলৈকে কি কৰিছিল ভাৰতবৰ্ষত ৰাজত্ব কৰিছিল তাতে কোন ঠাইত তিনিটা ঘাই কেন্দ্ৰ শাসন কেন্দ্ৰ পৰিণত হৈছিল হেকিটা আছিল কলকাতা বোম্বাই আৰু মাদ্ৰাজ কব যে ডেলহাউসিৰ দিনত তলৰ কোনটোত ঘাই শাসন পৰিণত হোৱা নাছিল তাতে কলকাতা বোম্বাই মাদ্ৰাজ থাকিব আৰু বেলেগ এটা অপচন থাকিব ধৰিল দিল্লী গতিকে দিল্লী হৈ যাব শুদ্ধ এই তিনিটা ঠাই অকল ঘাইকৈ শাসন কেন্দ্ৰত পৰিণত হৈছিল বাকি যি থাকিব অপচন হেকিটাত নহব ঠিক আছে গতিকে খুবই ইম্পৰ্টেন্ট হৈ যায় এইটো প্ৰশ্ন সো সেই কাৰণে বস্তুবিলাক ভালকে পঢ়িব লাগিব যেনে মই আৰু ভিতৰত দেখাই দিও পেজ নম্বৰখিনি কৈ দিম আৰু এনসাৰখিনি তোমালোকক দি যাম যদি তোমালোকৰ সুবিধা হয় কিয়নো কালি পৰীক্ষাত কিন্তু কব নোৱাৰি কৰ পৰা প্ৰশ্ন কাটি দিব ঠিক আছে সো ৰবীন্দ্ৰনাথ ঠাকুৰ বহুত কৰিছিল এইটোৰ লগত জড়িত পেজ নম্বৰ 6 ত তোমালোকে চাবা যে বংগভংগ আঁচনিৰ প্ৰথম দফা মুঠ 4টা দফা আছে গতিকে তোমালোকৰ থাকিব পাৰে যে তলৰ কোনটো দফাত কোনটো উল্লেখ কৰা আছে যেনে কোৱা এই 4 নম্বৰ দফাটো খুবই ইম্পৰ্টেন্ট যেটো 4 নম্বৰ আৰু 3 নম্বৰ দফা তোমালোকে দেখাই দিও যে 1905 চনৰ 4 নম্বৰ দফা মতে 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত বংগ বিভাজন পৰিকল্পনা কাৰ্যকৰী হ'ব এটো ইম্পৰ্টেন্ট যেটো কোন কেই নম্বৰ দফাত আছিল আৰু লগতে যে কেতিয়া আমাৰ যেটো পশ্চিম বংগ বিহাৰ উৰিষ্যা আৰু সোটনাগপুৰ সহ বংগ প্ৰদেশৰ ৰাজধানী কি হ'ব কলিকতা হ'ব গতি তৃতীয় দফা মতে আছিল ঠিক আছে লগতে এইটো পাঠৰ পৰা যেনেকুৱা ধৰণৰ যে কোনে যেতিয়া স্বদেশী আন্দোলন হৈছিল যে স্বদেশী আন্দোলন কোনে প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিছিল যেনেকুৱা এই কেইটা নাম ইম্পৰ্টেন্ট যে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় বিপিন চন্দ্ৰ পাল অৰবিন্দ ঘোষ ৰবীন্দ্ৰনাথ ঠাকুৰ ৰাসবিহাৰী বসু ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী এইবিলাক নাম কিন্তু ইম্পৰ্টেন্ট তাৰ লগতে লালবাল পাল বুলি আহে গতিকে সেইখিনি মই তোমালোকক দেখাই দিও যেনেকুৱা সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কোন আছিল খুবই ইম্পৰ্টেন্ট কৃষ্ণ কুমাৰ মিত্ৰ পেজ নম্বৰ 8 ত দিয়া আছে এইটোৰ বিষয়ে ঠিক আছে তাৰ পিছত কিছুমান গান গাইছিল যেনেকুৱা ৰবীন্দ্ৰনাথ ঠাকুৰে গান গাইছিল বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জীয়ে গান গাইছিল কি যে বন্দে মাতৰম গীতেৰে মুখৰিত কলিকতা জনতাই গতিকে বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ৰ বন্দে মাতৰম গীত গাইছিল গতিকে তোমালোকৰ কোশ্চেনটো ঘূৰাই আহিব পাৰে যে কোনটো আন্দোলনত বন্দে মাতৰম গীতটো গাইছিল ভাৰত ত্যাগ আন্দোলন নে অসহযোগ আন্দোলন নে যেটো এইটো আছে স্বদেশী আন্দোলন তোমালোকৰ কিন্তু বন্দে মাতৰম গীতটো গাইছিল গতিকে হেইটো ইম্পৰ্টেন্ট স্বদেশী আন্দোলন গতিকে এনেকুৱা ধৰণৰ কনসেপচুৱেলাইজ থাকিব পাৰে কিন্তু বুজি পাইছা তাৰ পিছত বাঙালীৰ প্ৰাণ কোনে গাইছিল ৰবীন্দ্ৰনাথ ঠাকুৰ যে বাঙালীৰ প্ৰাণ বাঙালীৰ মন এক হওক হে ভগৱান পেজ নম্বৰ 9 তে আছে এইবিলাক তাৰপৰ নেক্সট এইবিলাক যিবিলাক পিকচাৰ আছে যেনেকুৱা মই তোমাক দেখাই দিও যি ভগিনী নিবেদিতা আছিল তেওঁ বংগমাতা ভাৰত মাতা বুলি লুট দিছিল আৰু বংগমাতা এটা পত্ৰিকা বা নিউজ পেপাৰ নহয় এটো এটা ফটো হয় এটো হৈছে বংগমাতা ঠিক আছে অবনিদ্ৰনাথ ঠাকুৰৰ বিখ্যাত বংগমাতা ছবিখন গতিকে অবনিদ্ৰনাথ ঠাকুৰে বংগমাতা ছবিখন আঁকিছিল এইটো ইম্পৰ্টেন্ট কিন্তু ঠিক আছে তাৰ পিছত যি ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল এটা বিখ্যাত প্ৰবন্ধ ভাই এক ঠাই এইটো ইম্পৰ্টেন্ট কোনটো ৰচনা কৰিছিল খুবই ইম্পৰ্টেন্ট ঠিক আছে তাৰ পিছত নেক্সট যদি আমি চাবলৈ যাওঁ ইয়াত যেহেতু এই 2024 বৰ্ষত ৰতন টাটা ছাৰে ঢুকাইছিল গতিকে সেই উদ্যোগত কিন্তু যি
উদ্যোগ বিষয় আছে ইয়াত জামশেদ টাটাৰ বিষয়ে কতবা উল্লেখ আছে সেইখিনি মই দি আছো ৰবা সেইটো ইম্পৰ্টেন্ট হৈ যাব ঠিক আছে জামশেদজী টাটাৰ বিষয়ে ইম্পৰ্টেন্ট হৈ যাব সদস্য শিল্প এইটো চা পেজ নম্বৰ 14 চাবা যে জামশেদজী টাটাই বিখ্যাত লৌহ শিল্পখানা 1907 চনত গঢ়ি তুলিছিল গতিকে আহিব পাৰে যে জামশেদজী টাটাই বিখ্যাত লৌহখানা কত কিমান চনত গঢ়ি তুলিছিল 1907 চনত এইটো ইম্পৰ্টেন্ট যেহেতু ৰতন টাটা ছাৰে এইবাৰ ঢুকাইছিল 2024 বৰ্ষত ঠিক আছে এইটো প্ৰশ্ন ইম্পৰ্টেন্ট হ'ব বাকি মুসলিম লীগ নাহে এইটো দৰকাৰ নাই জাস্ট 1906 চনত হৈছিল সেইটো চাবা আৰু বাকি চাব নালাগে তাৰ পিছত এইটো তাৰ কৰিবলৈ নাই তেনেকুৱা কিন্তু যি মূল কথা আছে মূল কথা তোমালোকে চাবা মূল কথা যেনেকুৱা এই লাষ্ট পেজৰ পৰা কিন্তু খুবই কোশ্চেন আহে এইটোৰ পৰা পেজ নম্বৰ 20 আছে যে 1911 খ্ৰীষ্টাব্দৰ 12 ডিসেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত কৰা ঘোষণা মৰ্মে বংগদেশ পুনৰ একত্ৰীকৰণ হয় গতিকে কি কোশ্চেন থাকিব যে 1911 চনৰ 12 খ্ৰীষ্টাব্দ তাৰিখে দিল্লীত অনুষ্ঠিত হোৱা ৰাজ অভিষেকত তলৰ কোনটো নহয় যে এক নম্বৰ কি যে বংগ পুনৰ একত্ৰীকৰণ হয় গতিকে এটো শুদ্ধ হ'ব যে ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ হয় এটো শুদ্ধ হ'ব 3 নম্বৰ অসম মুখ্য আয়ুক্তৰ তলতলীয়া প্ৰদেশত পৰিণত হয় আৰু 4 নম্বৰ অসম প্ৰদেশৰ ৰাজধানী শিলংলৈ পুনৰ স্থানান্তৰ হয় গতিকে এইকেইটা হৈছিল বাকি যি থাকিব এইকেইটা নহয় ঠিক আছে আৰু লং কোশ্চেনৰ ভিতৰত তোমালোকে ইয়াৰ পৰা পেজ নম্বৰ 21 চাবা যে 7 নম্বৰ প্ৰশ্ন আছে যে স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা আৰু নহলে স্বদেশী আন্দোলনৰ তিনিটা অৱদান বাস এই দুটা প্ৰশ্ন ইম্পৰ্টেন্ট লং কোশ্চেনৰ কাৰণে ঠিক আছে এতে নেক্সট দ্বিতীয়টো অধ্যায় মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম সো এইটো খুব এটা ইম্পৰ্টেন্ট অধ্যায় ইয়াৰ পৰা প্ৰশ্ন হয় যেনে মই তোমালোকক দেখাই দিও যেহেতু পৰীক্ষাৰ একদিন আগৰ ভিডিও এইটো চাব লাগে গতিকে ইমান পঢ়িবলগীয়া সময় নাথাকে এই কাৰণে ইম্পৰ্টেন্ট খিনি মই তোমালোকক বাছি দিবলৈ চেষ্টা কৰিম মই আগৰটোত এটা বস্তু মিস কৰিছো মই দেখাই দিও তাতে এটা কথা আছিল যে পেজ নম্বৰ 18 ত চাবা তোমালোকে 18 ৰ ওপৰত চাবা যে শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব গতিকে কথাৰ কোনে কৈছে লৰ্ড কাৰ্জন কৈছিলে লৰ্ড কাৰ্জনে কৈছিলে যে শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব ভেৰি ভেৰি ইম্পৰ্টেন্ট ঠিক আছে এটো পেজ পাৰ্ট 1 ৰে আছিল এটা পাৰ্ট 2 ত আমি যাম যে এতিয়া 23 নম্বৰ পৃষ্ঠাত তোমালোকে চাবা মই পেজ নম্বৰটো দেখাই নিদি মই মুখেৰে কোন তোমালোকে শুনি লবা ভালকে পেজ নম্বৰ 23 আছে যে মহাত্মা গান্ধী কেতিয়া বেৰিষ্টাৰ উপাধিলৈ ভাৰতলৈ উভতিছিল 1891 চনত বেৰিষ্টাৰ উপাধিলৈ ভাৰতলৈ উভতিছিল মহাত্মা গান্ধীয়ে ঠিক আছে এটো ইম্পৰ্টেন্ট হৈ যাব এইবাৰৰ কাৰণে তাৰ পিছত ৰুছ বিপ্লৱ কেতিয়া আছিল 1917 চনত ৰুছ বিপ্লৱ সংঘটিত হৈছিল এটো ইম্পৰ্টেন্ট মই আনসাৰ খিনি দি আছো তোমালোকে চাবা এতিয়া তোমালোকে এইবিলাক চাবা যে ৰাওলাট আইন হৈছিল 1919 ত তাৰপিছত সত্যাগ্ৰহ বা অহিংস আন্দোলন হৈছিল 1919 চনত গতি কোনটো আগত হৈছে ক্ৰমিক ভাৱে আহিব পাৰে গতিকে সেইখিনি কিন্তু তোমালোকে ইম্পৰ্টেন্ট হৈ যাব পৰীক্ষাৰ কাৰণে ঠিক আছে তাৰ পিছত নেক্সট পেজ নম্বৰ 24 ত তোমালোকে চাবা যে সত্যাগ্ৰহ আন্দোলন বা সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে কত প্ৰথমে ব্যৱহাৰ কৰিছিল গতিকে সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল গতিকে দক্ষিণ আফ্ৰিকাত প্ৰথমত সত্যাগ্ৰহ কথাৰ বা শব্দটো ব্যৱহাৰ কৰিছিল ইম্পৰ্টেন্ট খুবে প্ৰশ্নটো ঠিক আছে তাৰ পিছত আমি নেক্সট চাও জালিয়ানৱালা হত্যাকাণ্ডৰ চাবা তোমালোকে ইম্পৰ্টেন্ট নেক্সট এনেকৈ মই বহুত কমকৈ দিছো ঠিক আছে সো গতিকে সেই কাৰণে ইম্পৰ্টেন্ট খিনি মই তোমালোকক বাছি দিবলৈ মই চেষ্টা কৰিছো তোমালোকে আইন অমান্য আন্দোলনৰ বিষয়ে পঢ়িবা কিয়নো আইন অমান্য আন্দোলন নহলে ভাৰত ত্যাগ আন্দোলনৰ বিষয়ে কিন্তু থাকে 4 নম্বৰ নহলে 5 নম্বৰৰ কাৰণে ঠিক আছে কোন মৰিছিলে কেতিয়া হৈছিলে সেইবিলাক লিখি দিবা আৰু হিষ্টৰী লিখিব নালাগে অলপ বেছি লিখিব নালাগে এ পেজ 2 পেজ লিখিলে 5 নম্বৰ পাই যায় জাস্ট মেইন পইণ্ট খিনি লিখিব ট্ৰাই কৰিবা ঠিক আছে নেক্সট গান্ধী আৰউইন চুক্তি কেতিয়া হৈছিল 1931 এটো ইম্পৰ্টেন্ট এটাৰ নেক্সট আমি যাবলৈ যদি যাব বিচাৰো তেনেহলে নেক্সট মই তোমালোকক দেখাই নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিষয়ে জানিবা যি ভাৰতীয় জাতীয় সেনা বাহিনী আছিল হেইটোৰ বিষয়ে ইম্পৰ্টেন্ট পেজ নম্বৰ 35 আছে ঠিক আছে সো ইয়াত তোমালোকে চাবা যে ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো প্ৰথমে পোষণ কৰিছিল মলয়ত ব্ৰিটিছ সৈন্য বাহিনীত চাকৰি কৰি পিছত জাপানক আত্মসমৰ্পণ কৰিবলগীয়া হৈছিল এটো নেতাজী সুভাষ চন্দ্ৰৰ বিষয়ে লিখা আছে ইয়াত বাৰু ঠিক আছে শৰ্ট কোশ্চেন লং কোশ্চেন দুটা মই ক'ব চেষ্টা কৰি আছো যিখিনি ইম্পৰ্টেন্ট আৰু শৰ্টটো পঢ়িব এতিয়া সময় নাই বাকি
যি আছে ইয়াত তোমালোকে চাব পাৰিবা মূল কথাখিনি চাবা কোন চনত কি হৈছিল এটা ইম্পৰ্টেন্ট হৈ যায় ঠিক আছে বাকি ৰেড ক্লিপ ৰেখা কোনটো দেশক ভাগ কৰে ইম্পৰ্টেন্ট ৰেড ক্লিপ ৰেখাক ভাৰত আৰু বাংলাদেশৰ সীমা বুলি গ্ৰহণ কৰা হয় গতিকে ৰেড ক্লিপটো ভাৰত আৰু বাংলাদেশৰ সীমাৰ লগত জড়িত এইটো ইম্পৰ্টেন্ট ঠিক আছে আৰু ৰেড ক্লিপ কেতিয়া পাকিস্তান ভাৰত আৰু পাকিস্তানৰ সীমা বুলি গ্ৰহণ কৰা হয় 1947 চনৰ 17 আগষ্টত ৰেড ক্লিপ ৰেখাক ভাৰত আৰু পাকিস্তানৰ সীমা বুলি গ্ৰহণ কৰা হয় কিন্তু 1971 চনৰ মাৰ্চ মাহত যেতিয়া বাংলাদেশ স্বাধীন হয় পূৰ্বৰ পূব পাকিস্তান ৰেড ক্লিপ ৰেখাক ভাৰত আৰু বাংলাদেশৰ সীমা বুলিও গ্ৰহণ কৰা হয় ঠিক আছে ৰেড ক্লিপ ৰেখা আগত পাকিস্তানৰ লগত আছিল পাকিস্তানটো পিছত পূব পাকিস্তানটো বাংলাদেশ হৈ গ'ল এতিয়া বাংলাদেশৰ লগত ঠিক আছে এটো কনসেপচুৱেলাইজ হৈ আছে এতিয়া নেক্সট তোমালোকৰ তৃতীয়টো অধ্যায় ঠিক আছে দীঘল প্ৰশ্নৰ কাৰণে মই তোমাক কৈ দিও দীঘল প্ৰশ্নটো মই ভিতৰত কৈ দিলো আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি 4 নম্বৰটো ইম্পৰ্টেন্ট ঠিক আছে মই বহুত কোশ্চেন কৈ যোৱা নাই এইকেইটা তোমালোকে চাই যাব কমন পাই যাবা নিশ্চয়কৈ এটা তৃতীয় নম্বৰ অধ্যায় যে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ গতিকে ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ কি হৈছে ইয়াত তোমালোকে চাবলৈ যোৱা ইয়াত তোমালোকে ইম্পৰ্টেন্ট আনন্দৰাম ঢেকিয়াল ফুকনৰ বিষয়ে অকণ পঢ়িবা আনন্দৰাম ঢেকিয়াল ফুকনৰ বিষয়ে ইয়াৰ পৰা আহিব ঠিক আছে তাৰ পিছত পেজ নম্বৰ 43 তোমালোকে চাবা যে দাস প্ৰথা কেতিয়া বিলুপ্তি হৈছিল যে দাস প্ৰথাৰ কেতিয়া বিলুপ্তি হৈছিল 1843 চনত অসমত ইংৰাজে দাস প্ৰথাৰ বিলুপ্তি ঘটোৱা গতিকে ঘটাইছিল কেতিয়া ইংৰাজে 1843 চনত অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল ইম্পৰ্টেন্ট পেজ নম্বৰ 43 আছে ঠিক আছে ভেৰি ভেৰি ইম্পৰ্টেন্ট তাৰ পিছত নেক্সট যদি আমি চাবলৈ যাওঁ যে মনিৰাম দেৱানৰ নাম কি আছিল আসল নাম যে মনিৰাম দেৱানৰ আসল নাম আছিল মনিৰাম বৰভাণ্ডাৰ বৰুৱা ঠিক আছে তেওঁ মনিৰাম দেৱান নামেৰেহে জনপ্ৰিয় আছিল বাবে তেওঁ মনিৰাম দেৱান বুলি কয় কিন্তু তেওঁৰ আসল নাম মনিৰাম বৰভাণ্ডাৰ বৰুৱা তাৰ পিছত আমি যদি চাবলৈ যাওঁ তেতিয়া হলে নেক্সট প্ৰশ্ন হ'ব মনিৰাম দেৱানৰ লগত কাক ফাঁসি দিয়া আছিল এটো ইম্পৰ্টেন্ট তোমালোকৰ পেজ নম্বৰটো চাগে পেজ নম্বৰ 48 দিয়া আছে যে মনিৰামৰ লগত কাক ফাঁসি দিয়া হয় গতিকে মনিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁসি দিয়া হৈছিল একেলগে 1858 চনৰ 26 ফেব্ৰুৱাৰীত ফাঁসিকাৰত ওলোমা হয় মনিৰাম দেৱান আৰু পিয়লি বৰুৱা গতিকে পিয়লি ফুকন থাকিব পাৰে অপচন চাবা কিন্তু পিয়লি বৰুৱাহে শুদ্ধ উত্তৰ হৈ যাব ঠিক আছে খুবেই কনফিউজন পেলাই দিব তোমালোকৰ সোশিয়াল পৰীক্ষাত তোমালোকে চাবা নিশ্চয়কৈ নেক্সট ফুলগুৰি ধোৱা ইম্পৰ্টেন্ট এটা প্ৰশ্ন যে ফুলগুৰি ধোৱা 1861 চনত বহুত আগত হৈছিল কিন্তু ফুলগুৰি ধোৱাটো গতিকে ইয়াৰ বিষয়ে অকণ পঢ়িবা ফুলগুৰি ধোৱাৰ বিষয়ে তাৰ পিছত আমি যদি নেক্সট চাব যাওঁ ৰায়ত ঠিক আছে ৰায়ত খবৰ গতিকে কোনটো ৰায়ত খবৰ মূল উদ্দেশ্যবিলাক ইম্পৰ্টেন্ট যেনেকুৱা পেজ নম্বৰ 53 দিয়া আছে 53 যে মেইন দুটা উদ্দেশ্য আছিল এটা উদ্দেশ্য কি যে অসমত এতে আসাম ৰায়ত খ্যাতি হৈছিল গতে 1893 তেওঁৰ জাস্ট কৰ খাজনাবৰ এইটো যে কৰ খাজনা পৰিশোধ নকৰাৰ সিদ্ধান্ত লৈছিল ৰায়ত সভা আৰু এটা লৈছিল বাহিৰৰ পৰা যিবিলাক মানুহ আহিছিল সেইবিলাকক ৰোধ কৰা ঠিক আছে গতিকে ইয়াত নাই সাগে গতিকে হেইটো হ'ব বাহিৰৰ পৰা মানুহবিলাক ৰোধ কৰে কতবা উল্লেখ আছে নাজানো কিন্তু হেই দুটা হৈছে মেইন তাৰ পিছত নেক্সট আমি যদি চাবলৈ যাওঁ তোমালোকে চাবা পেজ নম্বৰ মই চাই আছো পেজ নম্বৰ তোমালোকে 58 চাবা মণিপুৰৰ বিদ্ৰোহ আছে যেহেতু মণিপুৰ এতিয়া ট্ৰেন্ডিংত হৈ আছে মণিপুৰত পুৰা গোষ্ঠী সংঘৰ্ষ হৈ আছে গতিকে সেই কাৰণে মণিপুৰটো ইম্পৰ্টেন্ট হৈ যায় মণিপুৰৰ বিষয়ে কোন পঢ়িবা এইটো পৰা আৰু এইটো পৰা পঢ়িবা বহুত বস্তুখিনি জানিব পাৰিবা এতিয়া তোমালোকৰ সুবিধা হ'ব ঠিক আছে যেতিয়া মই ধৰি লও যে ব্ৰিটিছ বিষয়াক হত্যা কৰা ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা অপৰাধত টিকেন্দ্ৰজিতক ফাঁসি দিয়া হৈছিল গতিকে টিকেন্দ্ৰজিতক কিয় ফাঁসি দিয়া হৈছিল ব্ৰিটিছ বিষয়াক হত্যা কৰিছিল আৰু ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰিছিল ঠিক আছে টিকেন্দ্ৰজিত ঠিক আছে এতিয়া নেক্সট আমি চাম পেজ 74 অধ্যায় চাম এটো অধ্যায় ইম্পৰ্টেন্ট ইয়াৰ পৰা এমসিকিউ লং কোশ্চেন থাকিব যে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ সো এটো চেপ্টাৰ পৰা তোমালোকে চাবা কি ইম্পৰ্টেন্ট আছে যে ইয়াৰ জ্ঞান প্ৰদায়নী সভা ইম্পৰ্টেন্ট পেজ নম্বৰ 63 আছে জ্ঞান প্ৰদায়নী সভা যে আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ উদ্যোগত
1857 চনত জ্ঞান প্ৰদায়িনী সভা প্ৰতিষ্ঠা হৈছিল কাৰ কাৰ উদ্যোগত আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱা 1857 চনত ঠিক আছে তেতিয়াই যে অসমীয়া ভাষা উন্নতি সাধিনী সভা আছিল তেতিয়া আহিছিল কিন্তু ইম্পৰ্টেন্ট নেক্সট আমি যদি চাব যাওঁ রায়ত সভাৰ বিষয়ে ইয়াত আছে তোমালোকে চাবা যে রায়ত সভাৰ কত জন্ম হৈছিল পেজ নম্বৰ 65 ত দিয়া আছে তোমালোকে চাবা রায়ত সভা যে 19 শতিকাৰ শেষৰ ফালে কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ অৰ্থে তেজপুৰত রায়ত সভা আৰু নগা রায়ত সভা জন্ম হৈছিল গতি রায়ত সভাৰ দুটা মূল উদ্দেশ্য ইয়াত নিশ্চয়কৈ উল্লেখ কৰা আছে মই যে কলো কত বা আছে ইয়াত আছে যে রায়ত সভাৰ উদ্দেশ্য আছিল গ্ৰেজিং কৰ বন্ধ কৰা মাটিৰ খাজনা হ্ৰাস কৰা আৰু পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা গতিকে এই তিনিটা আছিল রায়ত সভাৰ মূল উদ্দেশ্য গতিকে এই তিনিটাৰ বাহিৰে যদি অপচনত বেলেগ থাকে উদ্দেশ্য বুলি সেইকেইটা ভুল হৈ যাব ঠিক আছে গতিকে গ্ৰেজিং কৰ বন্ধ কৰা মাটিৰ খাজনা হ্ৰাস কৰা আৰু পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা এইটো আছিল রায়ত সভাৰ মূল উদ্দেশ্য ঠিক আছে খুবই ইম্পৰ্টেন্ট আৰু ইয়াত নেক্সট জোনাকী যুগত ত্ৰিমূৰ্তি বুলি আছে 64 নম্বৰ পেজত হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰ কুমাৰ আগৰৱালা জোনাকী যুগত ত্ৰিমূৰ্তি ইম্পৰ্টেন্ট নেক্সট আমি যদি চাবলৈ যাওঁ আমি আহোম এসোসিয়েশন এইবিলাক কাৰণে ইম্পৰ্টেন্ট নহয় ইমান নেক্সট আমি যদি চাওঁ তোমালোকে চাবা নবীন চন্দ্ৰ বৰদলৈ বিষয়ে অকমান চাবা যেহেতু নবীন চন্দ্ৰ বৰদলৈ ফটো দিয়া আছে গতি নবীন চন্দ্ৰ বৰদলৈ বিষয়ে ইয়াত পঢ়িলে তোমালোকে পাই যাবা চাবা পেজ নম্বৰ 69 ত দিয়া আছে তাৰপিছত আমি নেক্সট যদি চাবলৈ যাওঁ পেজ নম্বৰ তোমালোকে চাবা অম্বিকাগিৰি ৰায়চৌধুৰীৰ বিষয়ে এইবাৰ নাহে চাগে নেক্সট আমি চাম অমিয় কুমাৰ ভূঞা এটো ইম্পৰ্টেন্ট হয় কনকলতা বৰুৱাৰ এটো ইম্পৰ্টেন্ট হ'ব পেজ নম্বৰ 75 ত দিয়া আছে যে কনকলতা বৰুৱা কোনটো আন্দোলনৰ লগত জড়িত গতিকে তেওঁ মৃত্যুবৰণ কৰিছিল কি হয় গহপুৰত 14 বছৰ বয়সতে কনকলতা বৰুৱা মৃত্যুবৰণ কৰিছিল গতিকে কনকলতা বৰুৱা কোনটো আন্দোলনৰ লগত জড়িত ভাৰত ত্যাগ আন্দোলনৰ লগত ঠিক আছে ভাৰত ত্যাগ আন্দোলনৰ লগত কনকলতা বৰুৱা জড়িত তাৰপিছত আমি চাব যাওঁ যে অসমৰ কৃষি বিদ্যালয় তাৰপিছত অসমৰ চিকিৎসা বিদ্যালয় গতিকে অসমৰ প্ৰথম চিকিৎসা বিদ্যালয় ডিব্ৰুগড়ত আছে খুবই ইম্পৰ্টেন্ট ঠিক আছে পেজ নম্বৰ 77 ত আছে পেজ নম্বৰ 77 অসম মেডিকেল কলেজ যেটো আছে এটো ইম্পৰ্টেন্ট তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটি কেতিয়া গঠিত হৈছিল 1948 চনৰ 26 জানুৱাৰীত গুৱাহাটী ইউনিভাৰ্চিটি গঠিত হৈছিল তো এইটো হৈছিল আমাৰ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় প্ৰথমটো চিকিৎসা মহাবিদ্যালয় ইম্পৰ্টেন্ট এটোৰ আগৰ নাম কি আছিল এটো বেৰি হোৱাইট কিবা আছিল আগৰ নামটো যে বেৰি হোৱাইট মেডিকেল স্কুল স্থাপন হৈছিল তাৰ পিছত এইটো নাম সলনি কৰি পেলাই আসাম মেডিকেল কলেজ বুলি লেখা হৈছে বা আসাম অসম চিকিৎসা মহাবিদ্যালয় বুলি ঠিক আছে গতিকে এইটো 1947 চনৰ 3 নৱেম্বৰ তাৰিখে এইটোক নাম কৰিছিল চিকিৎসা মহাবিদ্যালয় বুলি অসম চিকিৎসা মহাবিদ্যালয় এটা নেক্সট আমি চাব যাওঁ নেক্সট পঞ্চমটো অধ্যায় আমাক দিছে ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য ইয়াত যদি চাবলৈ যাওঁ তোমালোকে ইয়াত তোমালোকে ইম্পৰ্টেন্ট বুলি পাবা যে সাহিত্য সংস্কৃতি ইয়াত কলহৰণৰ কি আছে ইয়াত যিবিলাক বস্তু আছে এইবিলাক ইম্পৰ্টেন্ট যেনেকৈ ৰামায়ণ মহাভাৰত এইবিলাকৰ বিষয় আছে কোনে কোনটো যেনেকৈ কলহনৰ ৰাজতৰংগিনী যে ৰাজতৰংগিনী কাৰ গতিকে কলহৰণৰ এইটো 2024 ত আহিছিল এইটো প্ৰশ্ন দেখিছা ইয়াৰ ভিতৰৰ পৰা বনাই দিছিল পেজ নম্বৰ 85 ত চাবা এইটো আছে ঠিক আছে গতিকে এইটো ইম্পৰ্টেন্ট তাৰপিছত আমি চাওঁ ইয়াত বহুত আৰ্টিষ্টৰ কথা কৈছে এইবিলাক ইম্পৰ্টেন্ট হৈ যায় যে কোনে কোনটো ৰচনা কৰিছিল যেনেকৈ চিত্ৰকলাৰ ভিতৰত এইটো ইম্পৰ্টেন্ট অশোক স্তম্ভটো 87 নম্বৰ পেজত আছে ঠিক আছে এইটো চাবা ইম্পৰ্টেন্ট তাৰপিছত আমি যোগী বিদ্যা সাংস্কৃতিক নৃত্য এইবিলাকৰ ভিতৰত থাকিব পাৰে কিছুমান বস্তু ওকে মই কৈ আছো কোনটো ইম্পৰ্টেন্ট হ'ব যেনেকৈ পেজ নম্বৰ 88 ত চাবা তোমালোকে পেজ নম্বৰ 88 ত চাবা যে কত কি চলে যেনেকৈ ভাৰত নাট্যমটো তামিলনাডুত চলে কথাকলিটো মালায়ালম আৰু কেৰালাত চলে তেনেকৈ সত্ৰিয়টো অসমত চলে গতিকে কত কি চলে কিন্তু এইটো দগাও আহিব যে ক অংশৰ লগত খ অংশ মিলোৱা এইটো ইম্পৰ্টেন্ট ঠিক আছে যেনেকৈ মণিপুৰত মণিপুৰী গতিকে ওডিশীত উৰিয়া চলে উৰিষ্যা চলে গতিকে তাৰপিছত আৰু যেনেকৈ আছে কুচিপুৰী অন্ধ্ৰপ্ৰদেশত চলে গতিকে যোগ ডে কেতিয়া পালন কৰা হয় 21 জুন 2015 তাৰিখে নতুন দিল্লীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস গতিকে 21 জুন তাৰিখে প্ৰতি বছৰ 21 জুন তাৰিখে যোগ দিৱস পালন কৰা হয় ইম্পৰ্টেন্ট
গতিকে নেক্সট আমি যদি চাবলৈ যাওঁ চকলং হৈছে আমাৰ আহোমৰ বিবাহ প্ৰথা চকলং ইম্পৰ্টেণ্ট এই যেনেকুৱা চেৰাওটো আছে চেৰাও যে মিজোসকলৰ চেৰাও নৃত্যটো কাৰ হয় কোশ্চেন আহিব পাৰে চেৰাও নৃত্যটো কাৰ চেৰাও নৃত্যটো হৈছে মিজোসকলৰ ঠিক আছে মিজোৰামত প্ৰতিষ্ঠিত কৰা হয় এইটো ঠিক আছে চেৰাও তাৰপিছত আমি নেক্সট যদি চাবলৈ যাওঁ অৰুণোদয়ৰ বিষয়ে পঢ়িবা অকমান অৰুণোদয় আলোচনী পেজ নম্বৰ 94 ত দিয়া আছে তাৰপিছত ধৰ্মৰ বিষয়ে দিয়া আছে ধৰ্মৰ বিষয়ে ইমান নজানিলেও হ'ব এতিয়া মানে পঢ়াৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় নামঘৰ শিৱদৌল এইবিলাক নালাগে বাকি ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল এইখিনি তোমালোকে জানিব ট্ৰাই কৰিবা ৰংঘৰ কাৰেংঘৰ এইখিনি ইম্পৰ্টেণ্ট হৈ যাব বিহু নাচ ওকে এতিয়া আৰু নাই আৰু এইটো এতিয়া আমি নেক্সট কিতাপখন চাওঁ এতিয়া আমি ভূগোলৰ খিনি চাম ভূগোলৰ প্ৰথম অধ্যায় আছে আমাক যে অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ খুব ইম্পৰ্টেণ্ট সো ইয়াত তোমালোকে চাবা প্ৰথমত যে বৃত্তি কি আছে গতিকে তোমালোকে চাবা যে অৰ্থনৈতিক ভূগোলৰ পৰিসৰৰ শাখাসমূহত বৃত্তি আছে যে প্ৰাইমাৰী অকুপেশন যেনেকা প্ৰাথমিক বৃত্তি দ্বিতীয় বৃত্তি তৃতীয় আৰু চতুৰ্থ বৃত্তি গতিকে ইয়াৰ এক্সাম্পল কেইটা ইম্পৰ্টেণ্ট যেনেকুৱা প্ৰথম বৃত্তিত কি আছে কৃষি কাৰ্য মাছ ধৰা বনজ সম্পদ আহৰণ খনিজ সম্পদ আহৰণ এইবিলাক হৈছে প্ৰথম বৃত্তিৰ উদাহৰণ গতিকে তলত আহিব যে মাছ ধৰা কাৰ্যটো কোনটো বৃত্তিৰ উদাহৰণ প্ৰাইমাৰী বৃত্তি প্ৰাথমিক বৃত্তি নে দ্বিতীয় বৃত্তি নে তৃতীয় বৃত্তি নে চতুৰ্থ বৃত্তি গতিকে কোনটো হ'ব প্ৰথম বৃত্তি তেনেদৰে মই যদি ক'বলৈ যাওঁ যে পৰ্যটন যোগাযোগ কোনটো বৃত্তিৰ উদাহৰণ গতিকে পৰ্যটক যোগাযোগটো হৈছে তৃতীয় বৃত্তিৰ উদাহৰণ তেনেকুৱা শিল্প উৎপাদন প্ৰক্ৰিয়াটো হৈছে দ্বিতীয় বৃত্তি কেইটা ইম্পৰ্টেণ্ট পেজ নম্বৰ 3 ত দিয়া আছে পেজ নম্বৰ 3 ত চতুৰ্থ বৃত্তিত কি আছে প্ৰচাৰ মাধ্যম প্ৰশাসন এই প্ৰচাৰ মাধ্যমটো ইম্পৰ্টেণ্ট প্ৰচাৰ মাধ্যমটো হৈছে চতুৰ্থ বৃত্তিত ঠিক আছে পেজ নম্বৰ 3 ত দিয়া আছে জিওগ্ৰাফিৰ ভূগোলৰ তাৰপৰ যদি আমি চাব যাওঁ যে অৰ্থনীতিবিদ জিম্মাৰমেনৰ মতে সম্পদ হবলৈ গতিকে তোমালোকৰ উঠাই দিব যে সম্পদ হবলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ থাকিব লাগিব কথাহাৰ কোনে কৈছিলে কথাহাৰ কৈছিলে অৰ্থনীতিবিদ জিম্মাৰমান ঠিক আছে জিম্মাৰমান ইম্পৰ্টেণ্ট এতিয়া তোমালোকে নেক্সট চাবা নেক্সট যদি তোমালোকে মই দেখাব খুজো তেনেহলে তোমালোকক যাব লাগিব অকমান প্ৰেজেন্স ৰাখিবা যেনেকা পুনঃ সৃষ্টিহীন সম্পদ নন ৰিনিউৱেবল অৰ এক্সটিংগুইশেবল ৰিসোৰ্সেস কি হয় এক্সাম্পল বিলাক জানিবা যেনেকা তাম সোণ চুনশিল লো ৰূপ এইবিলাক ইম্পৰ্টেণ্ট পেজ নম্বৰ 9 ত দিয়া আছে ঠিক আছে নেক্সট আমি যদি চাবলৈ যাওঁ যে কোন অভয়াৰণ্য সভাৰণ্য কত আছে গতিকে ইউনেস্কোৰ কাৰণে যি চৰাইদাম মৈদাম নতুনকৈ ইউনেস্কোত এড কৰিছে গতিকে ইউনেস্কোৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব এনেকুৱা আমাৰ কাজিৰঙা আছে এতিয়া চৰাইদাম মৈদাম দুটা হল গতিকে ইউনেস্কোৰ কাৰণে ইম্পৰ্টেণ্ট ইউনেস্কোৰ ফুল ফৰ্মটো জানি লবা ইম্পৰ্টেণ্ট আছে নেক্সট আমি যদি চাব যাওঁ নেক্সট হৈছে আমাৰ এই পুনৰাবৰ্তন জ্ঞান সম্প্ৰসাৰণ এইবিলাক ইম্পৰ্টেণ্ট গতিকে এইখিনি আছিল আমি নেক্সট এতিয়া যাম নেক্সট দ্বিতীয়টো অধ্যায় হৈছে আমাৰ পৰিবেশ আৰু পৰিবেশৰ সমস্যা গতিকে পৰিবেশ আৰু পৰিবেশৰ সমস্যা গতিকে এইবিলাকত তোমালোকে কি স্পেয়াৰ আছে এইবিলাক চাবা বায়োটিক এবায়োটিক চাবা জৈৱ আৰু অজৈৱ পাৰ্থক্যটো চাবা ইম্পৰ্টেণ্ট পৰিবেশৰ সমস্যাৰ ওপৰত এইবিলাক তোমালোকে জানিবা মই জানো এইবিলাক তোমালোকে নিজেও জানিবা অকমান কমন সেন্স লগাই পেলাই লিখিব ট্ৰাই কৰিবা ঠিক আছে গতিকে মই তোমালোকে এতিয়া ৰাজনীতি বিজ্ঞানৰ কেইটামান দেখাই দিওঁ এতিয়া ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ আমি কেইটামান প্ৰশ্ন চাই লওঁ ভূগোল অকমান ট্ৰিকি খটাবা যেহেতু পৰিবেশৰ ওপৰত আছে অকমান বুদ্ধি খটাবা হৈ যাব যেনেকৈ ভাৰতীয় গণতন্ত্ৰৰ ওপৰত প্ৰথমটো অধ্যায় যেটো আছে হেতু ইয়াত কিন্তু ইম্পৰ্টেন্ট বস্তু বহুত আছে গতিকে হেতু চাবা যে ব্ৰিটিছ চৰকাৰে কেতিয়া কেবিনেট মিছনক ভাৰতলৈ পঠায় পেজ নম্বৰ তোমালোকৰ দিয়া আছে প্ৰথমটো পেজত 1 নম্বৰ পেজত দিয়া আছে যে 1946 চনত মাৰ্চৰ মাহত কেবিনেট মিছনক ভাৰতলৈ পঠায় ব্ৰিটিছ চৰকাৰে ঠিক আছে 1946 ত এটো ইম্পৰ্টেন্ট হৈ যায় তাৰপিছত সংবিধানৰ প্ৰস্তাৱনা পেজ নম্বৰ 3 ত তোমালোকে চাবা এটো খুব ইম্পৰ্টেন্ট যে 1950 চনৰ 26 জানুৱাৰীত সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য শব্দ কেইটা নাছিল কিন্তু 1976 চনৰ 18 ডিসেম্বৰ তাৰিখে হোৱা সংশোধনৰ 42তম সংশোধনী ঠিক আছে 42তম সংবিধানখন সংশোধন কৰাৰ জৰিয়তে এই তিনিটা শব্দ সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য শব্দ কেইটা লগ কৰিছিল এটো ইম্পৰ্টেন্ট হৈ যায় এমসিৰ কাৰণে কিন্তু তাৰ পিছত নেক্সট আমি চাব যাম যে পেজ নম্বৰ 4 ত দিয়া আছে যে সংবিধান খসৰা কমিটিৰ সদস্যসকল গতিকে 1 2 3 4 5 6 7 জন আছে 7 জনৰ নামটো ভালকে জানি লোৱা
আহিব যে কোন তলৰ কোনটো সংবিধানৰ খচৰা কমিটিৰ সদস্য নাছিল গতিকে এই 7 জনৰ বাহিৰা যি নাম থাকিব হেতু নাছিল ঠিক আছে তো এতিয়া তোমালোকে চাবা এইবিলাকৰ বিষয়ে অকমান পঢ়িবা যে সেকুলাৰিজম কি হয় সমাজবাদী কি হয় সো মুটকা আহিব পাৰে তোমালোকৰ নেক্সট আমি চাবলৈ যাওঁ তোমালোকৰ নেক্সট দ্বিতীয়টো অধ্যায় চাবা তোমালোকে আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য ইয়াত তোমালোকে চাবা মই দেখাই দিওঁ তোমালোকে ইয়াত ফুল ফৰ্ম কেইটা ইম্পৰ্টেন্ট যেনেকুৱা SALT ৰ ফুল ফৰ্ম কি SALT 1 ৰ ফুল ফৰ্ম কি এইবিলাক ইম্পৰ্টেন্ট পেজ নম্বৰ 15 দিয়া আছে ঠিক আছে তাৰপিছত পেজ নম্বৰ 14 তোমালোকে চাবা যে ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন এন্টোনিও গুটেৰেছ গতিকে এন্টোনিও গুটেৰেছ ইম্পৰ্টেন্ট যে ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন আহিব পাৰে গতিকে এন্টোনিও গুটেৰেছ ইম্পৰ্টেন্ট তাৰপিছত আমি চাব যাওঁ পেজ নম্বৰ 17 চাবা ইম্পৰ্টেন্ট ভেৰি ভেৰি ইম্পৰ্টেন্ট যে 17 চাবা ক অংশৰ লগত খ অংশ মিলাব দিব পাৰে যেনেকৈ যে জাতিসংঘৰ মুখ্য কাৰ্যালয় কত আছে অপচনত থাকিব ব্ৰুসেলছ লণ্ডন গতিকে এনেকৈ দগাই দিব লাগিব এইটো লণ্ডন আছে ঠিক আছে ইম্পৰ্টেন্ট এইবিলাক যেনেকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ কত আছে ডুবাইত আছে তাৰপিছত দক্ষিণ পূব এছিয়া জাতিসমূহৰ সংস্থা কত আছে এইটো আছে জাকাৰ্টা ঠিক আছে গতিকে এইবিলাক ইম্পৰ্টেন্ট পেজ নম্বৰ 17 বিলাক এতিয়া নেক্সট অৰ্থনৈতিক বিজ্ঞান আমি চাম অৰ্থনৈতিক বিজ্ঞানৰ প্ৰথমটো অধ্যায় চাবা তোমালোকে মুদ্ৰা আৰু বেংক ব্যৱস্থা মুদ্ৰা আৰু বেংক ব্যৱস্থা 2-3 নম্বৰ প্ৰশ্ন আহে গতিকে বিনিময় প্ৰথা চাব পাৰিবা বিনিময় প্ৰথা আৰু লগতে এমসিকিউৰ কাৰণে তোমালোকে চাব পাৰিবা যে মুদ্ৰা হৈছে বিনিময় মাধ্যমকে গতিকে চেক মুদ্ৰা কি মুদ্ৰাৰ সুবিধা অসুবিধাবোৰ ইম্পৰ্টেন্ট মুদ্ৰাৰ সুবিধা অসুবিধা কিন্তু আহিব পাৰে পৰীক্ষাত বাকি এইবিলাক পঢ়িবা যে ভাৰতীয় যেটো ৰিজাৰ্ভ বেংকৰ কাৰ্যালয় আছে এটো মুম্বাইত অৱস্থিত মুখ্য কাৰ্যালয় আৰু শাখা গুৱাহাটীত আছে ৰিজাৰ্ভ বেংকৰ পেজ নম্বৰ 31 আছে ঠিক আছে তাৰপিছত যদি মই যাবলৈ খোজো তোমালোকে এই নাবাৰ্ড ইম্পৰ্টেন্ট যে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় কত আছে মুম্বাইত আছে গতিকে 35 নম্বৰ পেজত আছে 35 তারপরে SIDBR ফুল ফর্মটো আহে এইটো ইম্পর্টেন্ট ঠিক আছে পেজ নম্বৰ 36 আছে এটা নেক্সট দ্বিতীয়টো অধ্যায় অৰ্থনৈতিক বিজ্ঞান অৰ্থনৈতিক উন্নয়ন ইয়াত তোমালোকে চাব পাৰিবা ইম্পর্টেন্ট হৈ যায় ইয়াত হিন্দুস্তান বেংকটো কত গল হিন্দুস্তান বেংকটো কিমান চনত হৈছে এইটো কিন্তু ইম্পর্টেন্ট ঠিক আছে এই পেজ নম্বৰ 40 চাবা SDI এইখিনি শর্ট ফর্মটো পঢ়িবা ইম্পর্টেন্ট ঠিক আছে তাৰপিছত নেক্সট তোমালোকে চাবা পেজ নম্বৰ 41 তোমালোকে এইখানে টেবিল দিয়া আছে এইখানে টেবিল খুব ইম্পর্টেন্ট পৰিকল্পনা কোনটো আৰু কোনটো সমস্যাত লৈছিলে তাৰপিছত নীতি আয়োগৰ অধ্যক্ষ কোন পেজ নম্বৰ 42 ইয়াৰ পৰা এটা প্ৰশ্ন থাকিব নীতি আয়োগৰ পৰা থাকিবই থাকিব 42 ৰ পৰা পেজ নম্বৰ 42 নীতি আয়োগ তাৰপিছত মই যদি চাবলৈ যাওঁ তেনেকুৱা নাই গতি নেক্সট পাৰ্ট আমি চাওঁ গতি ইয়াত মই এটা বস্তু বিচাৰি নকৰো বেংক অফ হিন্দুস্তান কিমান চনত গঠিত হৈছিল তোমালোকে মোক কমেন্ট বক্সত জনাবা ইম্পৰ্টেন্ট প্ৰশ্ন ভাৰতৰ প্ৰথম বেংক ঠিক আছে সো আজিলৈকে আহো বাবে টেক কেয়াৰ